নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে অৰুণোদয় অসম ষ্টুডিঅ'ত মই সুদক্ষিণা। চিৰাঙৰ বহি খেলৰ ফলাফললৈ আৰু মাত্ৰ 2টা দিন বাকী আৰু 2টা দিনৰ পিছতেই সমাপ্ত হ'ব নামনি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। আমাৰ ভিডিঅ' চাই যদি শ্বেয়াৰ কৰি টিকট ক্ৰয় কৰে তেনেহলে আপোনালোকে 2টাকৈ টিকট ফ্ৰী পাব। যদিহে আপোনালোকে এতিয়াও টিকট ক্ৰয় কৰা নাই তেনেহলে আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু ক্ৰয় কৰক টিকট আৰু লগতে পৰীক্ষা কৰাওক আপোনাৰ ভাগ্য। চিৰাঙৰ বহি খেলৰ ফলাফললৈ আৰু মাত্ৰ 2টা দিন বাকী। শেষ হোৱাৰ দিশে নামনি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল সমাপ্ত হোৱাৰ দিশে চিৰাঙৰ উপহাৰ টিকট। ভিডিঅ' শ্বেয়াৰ কৰি টিকট কিনিলে পাব 2টাকৈ টিকট ফ্ৰী। তেনে পলম কিহৰ, এতিয়া ভিডিঅ' শ্বেয়াৰ কৰি টিকট ক্ৰয় কৰক। আৰু অনলাইন যোগে টিকট ক্ৰয় কৰিবলৈ আপোনালোকে 8822422041 আৰু 8638472513 নম্বৰত যোগাযোগ কৰক। এইবাৰ নামনি অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে আন এক বৃহৎ উপহাৰ কুপনৰ খেল। প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে চিৰাং জিলাৰ পূব চামথাইবাৰী ব্ৰহ্ম মন্দিৰ নিৰ্মাণ কমিটিৰ উদ্যোগত অহা 22 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেল। টিকটৰ মূল্য মাত্ৰ 100 টকা। কেৱল 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে টাটা আল্ট্ৰা বাছ, মহেন্দ্ৰ থাৰ, মহেন্দ্ৰ XUV 300, টাটা পাঞ্চ, মাৰুতি ছুইফ্ট, টাটা টিয়াগো, ৰেনল্ট কুইড, এল্ট্ৰ কেটেন, মহেন্দ্ৰ বলেৰো, হণ্ডা ডিঅ আৰু আপাচি 160 আদিৰ দৰে কেইবা লাখ টকীয়া বিলাসী বাহন। গতিকে পলম নকৰি এতিয়াই ভিডিঅ' শ্বেয়াৰ কৰি স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰি টিকট ক্ৰয় কৰক আৰু লাভ কৰক কেইবা লাখ টকীয়া বিলাসী বাহন। হয়, এই ভিডিঅ' শ্বেয়াৰ কৰি টিকট ক্ৰয় কৰিলে আপুনি পাব 2টাকৈ টিকট ফ্ৰী। প্ৰিয় দৰ্শক, আৰু মাত্ৰ হাতত আছে কেইটামান দিন আৰু তাৰ পিছতেই শেষ হৈ যাব চিৰাঙৰ উপহাৰ টিকট। যদি আপুনি টিকট ক্ৰয় কৰিব বিচাৰি আছে তেন্তে পলম কিহৰ, এতিয়াই ভিডিঅ' শ্বেয়াৰ কৰি স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু লাভ কৰক আল্ট্ৰা বাছ, থাৰ, বলেৰোৰ দৰে বিলাসী বাহন। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ বাতৰিবোৰ আগতীয়াকৈ পাবলৈ পেজটো ফ'ল' কৰিব। উল্লেখ্য যে খেল পৰিচালনাৰ দায়িত্ব আৰু সিদ্ধান্ত খেল পৰিচালনা কমিটিৰ ওপৰত ন্যস্ত থাকিব। আমি কেৱল প্ৰচাৰহে কৰিছোঁ। নিউজ ডেস্ক, অৰুণোদয় অসম। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষ বাতৰি।